ইফালে আলফা আৰু কেন্দ্ৰৰে বুজাবুজি চুক্তি সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰতিক্ৰিয়া। এই চুক্তিয়ে লাভান্বিত কৰিব অসমক। পৰেশ বৰুৱাকো মূল সুতিলৈ আহিবলৈ আহ্বান দৈমাৰীৰ। ইফালে শান্তি চুক্তিক লৈ প্ৰতিক্ৰিয়া এপছৰ সভাপতি দীপেন বড়োৰ। শান্তি চুক্তিক আদৰণি এপছৰ। ভাল হ'ব অসমৰ জনজীৱনটোত চাহ আলফা আমি সবেই জানো তেওঁলোকে অসমীয়া আৰু অসমৰ স্বাৰ্থত কিছুমান দাবী কৰি আহিছে আৰু এই দাবীবিলাকৰ মাজত আজি আলোচনা যিসকলে কৰিছে তেওঁলোকৰ লগত চৰকাৰে কিবা এটা হ'লেও অসমৰ কাৰণে তেওঁলোকৰ দাবী সনদৰ পৰা আমাক দিব বিচাৰিছে আৰু যি পাই আহিব মই ভাবোঁ আলফাই সেইটো অসম আৰু অসমীয়া মানুহৰ কাৰণে যথেষ্ট উপকাৰ হোৱা কাম হ'ব। ভাল হ'ব অসমৰ জনজীৱনটোত চাহ আলফা আমি সবেই জানো তেওঁলোকে অসমীয়া আৰু অসমৰ স্বাৰ্থত কিছুমান দাবী কৰি আহিছে আৰু এই দাবীবিলাকৰ মাজত আজি আলোচনা যিসকলে কৰিছে তেওঁলোকৰ লগত চৰকাৰে কিবা এটা হ'লেও অসমৰ কাৰণে তেওঁলোকৰ দাবী সনদৰ পৰা আমাক দিব বিচাৰিছে আৰু যি পাই আহিব মই ভাবোঁ আলফাই সেইটো অসম আৰু অসমীয়া মানুহৰ কাৰণে যথেষ্ট উপকাৰ হোৱা কাম হ'ব। বিটিআৰ শান্তি চুক্তি কিছু দফা যদিও ৰূপায়ণ হৈছে, যি মূল দফাসমূহ আছিল যে যোৱা জানুৱাৰী 26 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 60খন গাঁৱৰ পেকেজ ঘোষণা কৰিছিল, তাৰে মাত্ৰ 41খন গাঁৱহে অন্তৰ্ভুক্ত কৰা হ'ল। ডিচেম্বৰ মাহ শেষ হ'বলৈ হ'ল, পূৰা এক বছৰত 41 গাঁওখনহে ইয়াত অন্তৰ্ভুক্ত হ'ল আৰু 19খন গাঁও সোমাব লগা আছিল। সেই 19খন গাঁও এতিয়ালৈকে সোমোৱা নাই আৰু অধিক 400-500 গাঁও তাত অন্তৰ্ভুক্ত কৰিবলগীয়া যিখিনি বিষয়সমূহ আছে তাত বাউণ্ডাৰী কমিশ্যন, অসম চৰকাৰ আৰু গোটেই এই চুক্তিক লৈ পেলাই যিখিনি তৎপৰ দেখাব লাগে সেইটো ক'তবা নহয় ক'তবা লেহেমীয়া হৈছে, ক'তবা নহয় ক'তবা এইটো থমকি ৰৈছে। তো ইয়াৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰক আমি আজি পুনৰবাৰ আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি পালন কৰক, গৃহমন্ত্ৰী ডাঙৰীয়াই নিজৰ প্ৰতিশ্ৰুতি পালন কৰক। দ্বিতীয় কথাটো হ'ল 46খন যি আসন আছে নমিনেটেড লৈ পেলাই সেইটো 60খন আসন হ'ব বা 40 to 54 হ'ব। ইয়াৰ এটা সংশোধন আনিব লাগিছিল বিটিআৰ চুক্তি অনুযায়ী আৰু লগতে যি 39টা যি বিভাগ আছে, পাৱাৰ যি দিয়া হৈছে সেই বিভাগটো, সেই দপ্তৰটো 42 কৰিব লগা আছিল আৰু কিছু 4-5টা বিষয় ইয়াৰ সংযোজন কৰিব লগা আছিল। সেই 3টা যি মূল 6th শিডিউল যি এমেণ্ডমেণ্ট, সেই বিষয়টো এই শীতকালীন অধিৱেশন যোনটো হৈ গ'ল তাত আনিব লগা আছিল। সেই শীতকালীন অধিৱেশনত ইয়াৰ প্ৰস্তাৱ নানিলে। তো তাৰ কাৰণে আমাৰ মনত আঘাত পাইছোঁ যে অতি শীঘ্ৰে বিটিআৰ শান্তি চুক্তি সকলো দফা আখৰে আখৰে প্ৰতিশ্ৰুতি দিয়া মতে কাম কৰিব লাগে, অন্যথা আমি আগন্তুক দিনত গণতান্ত্ৰিক পন্থাৰে আমি নিজৰ পন্থা ল'বলৈ আমি বাধ্য হ'ম। এই কথা আমি পুনৰবাৰ দোহাৰিছোঁ।